everyone, welcome to another episode of Unfiltered Moments with Nahida Freen aru aji hoy Chandrat সকলোকে চান্দ্রাত মুবাৰকবাদ মোৰ ফালৰ পৰা মোৰ সম পৰিয়াল বৰ্গৰ ফালৰ পৰা সকলোকে ঈদ মুবাৰক চান্দ্ৰাত মুবাৰক আৰু বৰ্তমান নিকলপা মই আছে বৰ্তমান বিছনা চাৰিলি yes হাই কৈ দিয়া বৰ্তমান মই আছো বিছনা চাৰিলিত নিখত বাহাদুৰ ঘৰত মোৰ জেঠাইহঁতৰ ঘৰত আৰু আমি কালি আহি পালো কালি নহয় এটো কেতিয়া আপলোড কৰিম মই ইদৰ পিছনাখন আপলোড কৰিম আই থিংক তো হল আৰু কালি আহি পালো গুৱাহাটীৰ পৰা আৰু এতিয়া আমি আজি ইফতাৰ কৰিলো লাষ্ট ইফতাৰ জেঠাইহঁতৰ ঘৰত কৰিলো নিখত বাহাদুৰ লগত একেলগে আৰু এতিয়া আমি ওলাই যাম অকমান শপিং কৰিবলে ঈদ বুলি কিছুমান সৰু সৰু বস্তু লবলৈ আছে বাকি তো সো আমি অকমান এতিয়া ওলাই যাওঁ বাহিৰলৈ আপোনালোকক দেখাই থাকিম কি লৈছো কি নাই ক'ত গৈছো কি খাইছো সো stay tuned কি বটি বলা আমি গৈ আছো বজা বিনা সারি কিমানে বজা যাবো নিজৰ জায়গা বজাৰ নকৰিলে ঠিক না নাই পাপা না আমি কন্না পুলিশ গৈ আছে মঞ্চা জেঠাই পিকটো পেলাই লওক তাৰপিছত কিবা এটা ক'ব না খুলি কিনি বগাই আছে তোৰ উপলক্ষে আৰু মই ভেল্লা বালিকা বাকৰা বনি গৈছো ইয়া আল্লাহ নুঠিলে এতিয়া মই ভেল্লা বালিকা বাকৰা বনি গৈছো কাৰণ মই শপিং কৰি বহুত বেছি বেয়া পাওঁ বহুত বৰ লাগে টানি টানি লৈ গৈ কলকাতাৰ পৰা লৈ লৈছো Time for puska. আম্মা হতে শপিং কন্টিনিউ কৰি আছে মই আৰু নিখত বা আম্মাক ধোকা দি একদম ধোকা দিয়া নাই আমি চাই কা তলব হোৱা হে চাই এতিয়া ধোকা দিছো আমি অকল ফুচকা খাম বুলি কৈছিলো ফুচকা খালো কিন্তু মোৰ ইমান সাহৰ টেন্ডেন্সি হৈ আছে চাই কা তলব মই থাকিব পৰা নাই মই এতিয়া গৈ আছো চাহ খাবলৈ চাহ খাইহে মাহতৰ ওচৰলৈকে যাম মানে কৰক চাই বলে পাইছো নে আহি পাই গলো আমি কৰক চাই মছলা চাই খাবলৈ মোৰ বেলেগ একো বস্তুৰ এডিকশ্যন নাই বাট চিৰিয়াছলি মই নিকোটিন আৰু চাহততো নিকোটিনে থাকে ন য়েছ চাহত নিকোটিন থাকে হোৱাট এভাৰ আৰু মই চাই আৰু কফি এডিক্ট হৈ গৈছোঁ এণ্ড ভাল নহয় গম পাইছোঁ ইটছ নট চ' গুড কিন্তু খাই মানে হাবিট এটা হৈ গৈছে ভাল লাগে আৰু এৰিব নোৱাৰি মানে হোৱাট এভাৰ এতিয়া আমি ধুনীয়াকৈ মছলা চাই দুটা খাম তাৰপিছত আকৌ যাম শ্বপিং কৰিবলৈ নাজানো কিয় মই শ্বপিং ইমান কিয় বৰ পাওঁ মই বুজি নাপাওঁ মানে শ্বপিঙৰ নিচিনা ই আমাৰ ভাইটি টিকলু সৰু নিউ বৰ্ণ ভাইটি মোৰ মাহীৰ ল'ৰা আপোনালোকে নিশ্চয় দেখা পাইছে মই এটা ৰীল পষ্ট কৰিছিলোঁ য'ত টুইনছক লৈ মই কোলাত খেলাই আছিলোঁ আৰু বহুতে বহুত উল্টা পুল্টাও কমেণ্ট কৰিছিলে মোৰ মাহীৰ ল'ৰা আৰু ছোৱালী হয় টুইনছ হৈছে আৰু বহুত কিউট হৈছে ডাঙৰ হৈছে এতিয়া বহুত কিউট হৈছে ঠিক আছে অলপ পিছত আকৌ লগ পাই আছোঁ গ'ল আমাৰ টেষ্টি মছলা চাই এতিয়া খাম নিখত বাই প্ৰথম চিপ অলৰেডি ল'লে লৈ পেলাই নিখত বাৰ জিভা অকণমান জ্বলিলেও फर्स्ट सिप आप सबके लिए नीचे लोगे পাই গ'লো বজাৰ কৰি ইমান বৰ লাগে বজাৰ বোলা বস্তুটো মানে কেতিয়াবা যেতিয়া মুড হয় তেতিয়া পাৰি আৰু কিন্তু ইটছ নট মাই ৰেগুলাৰ থিং
বহুত বৰ পাওঁ বজাৰ কৰিবলৈ মোৰ ধৈৰ্য লেভেল 0 হৈ যায় যেতিয়া বজাৰৰ শব্দটো শুনো বিশেষকৈ কাপোৰৰ বজাৰ দেই নাজানো কিয় মানে শখ বোলা বস্তুটো নাইকিয়া যেতিয়া কাপোৰৰ বজাৰৰ কথা আহে এনিৱেজ ভালে ভালে বজাৰ কৰা হ'ল আপোনালোকে দেখা পালে অলমোষ্ট এতিয়া অকণমান দেখাই দিছোঁ কি বজাৰ কৰিলোঁ এই আপোনালোকে দেখা পাইছে গোটেই বজাৰ উঠাই আনিছোঁ আমি একচুৱেলি গিফ্টছ হয় আমাৰ মামা মামীহঁতক গিফ্ট দিম হা আম্মা এইটো লৈছে আম্মা এইটো ধুনীয়া কুৰ্তাযোৰ লৈছে কুৰ্তা আৰু এইটো পেণ্ট ইয়াৰ লগত চিলভাৰ কালাৰ আৰু এয়া মামাৰ কাৰণে শ্বাৰ্ট লৈছোঁ এইটো সৰু মামাৰ ন এইটো মিণ্টু মামাৰ শ্বাৰ্ট এইটো কাৰ হয় এইটো ডাঙৰ মামাৰ এইটো ভাল লাগিছে এইটো ডাঙৰ মামাৰ শ্বাৰ্ট আৰু মাহী এইটো মাহীয়ে দিছে আমাক গিফ্ট দিছে মোক আই থিংক মই এইটো ল'ম মিমিৰ পৰা আৰু এইকেইটা কুৰ্তা কটনৰ এইটো মই আম্মাক দিছোঁ আজি ভাল লাগিছে ন আমাৰ নিউ বৰ্ণ বেবিজ এইটো কিউট শ্বুজ এইটো কিউটি দিলফাৰ কাৰণে কিউট এটা ফ্ৰক লৈছোঁ এইটো হেয়াৰ বেণ্ড লগতে আহিছে আৰু চাওঁ হেৰিৰ চাওঁ দিয়ানৰ চাওঁ এইটো লৈছোঁ দিলফাৰ কাৰণে এটা কিউট ফ্ৰক মাহীৰ টুইনছ আপোনালোকক কৈছিলোঁ অলপ আগতে যে মাহীৰ টুইনছ হৈছে ল'ৰা এটা ছোৱালী এজনী হৈছে ছোৱালীজনীৰ নাম দিলফা ল'ৰাটোৰ নাম দিয়ান চ' দিয়ানৰ কাৰণে এইটো টি চাৰ্ট আৰু পেণ্ট নাইচ এইটো কিউট আৰু এয়া দিলফাৰ আপোনালোকে দেখা পালে এইটো ফ্ৰক আৰু শ্বুজ আৰু কিবা কিবি ঢেৰ এইটো কাৰ হয় তোমাৰ নিখতবাৰ ধুনীয়া ঝুমকা ভাল লাগিছে ক'ৰ পৰা লৈছা ৱাও তোমাৰ চাওঁ মই হেৰি চাম ড্ৰেছ চাম কি পিন্ধিবা কাইলৈ প্লিজ দেখুৱা না দাদা ময়ো খাম মই আৰু নিখত বাই অলৰেডি বহুত টেষ্টি চাহ খাই আহিলোঁ কৰক চাইৰ পৰা ৱাও ময়ো খাম মই কৈছোঁ মই চাহৰ এডিক্ট হৈ গৈছোঁ চাহৰ এডিকশ্যন হৈ গৈছে মোৰ চাহৰ নাম শুনাৰ লগে লগে মানে চাহ খাব মন যায় লাগিলে মই 5 মিনিটৰ আগতে যদি চাহ খাইছোঁ কিউট ন এই জেঠাইৰ এযোৰ লোৱা নাই জেঠাই মানে দুযোৰ লৈছে চান্সত ৱাও ধুনীয়া লাগিছে আৰু এযোৰ বাকী আছে আহিবলৈ তোমাৰ যোৰ চাম আমাৰ হিৰইনৰ মিছ নিখাত আফ্ৰিনৰ চাওঁ না ইয়াৰ চাম 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 এইটোৰ লগত মিলাই লৈছা কি এইটো কেনেকুৱা আনাৰকালি নেকি ধুনীয়া লাগিব হোৱাইট কোনটো পিন্ধিবা চুৰি এইটো নাইচ নিখাত বাৰ কথাই বেলেগ মানে মই ভাবিছোঁ নিখাত বাক এই বছৰমানৰ পিছত কেইবছৰ নহয় ইনশাআল্লাহ 1 বছৰ 2 বছৰমানৰ পিছত যদি চব ঠিকে থাকে মোৰ PR মেনেজাৰ বনাম আৰু মোৰ ড্ৰেছ ডিজাইনাৰ বনাম নিখাত বা ষ্টাইলিঙত অসম হয় মোৰ মাও ষ্টাইলিঙত বহুত অসম হয় বহুত ভাল আৰু মোৰ একদম আইডিয়া নাই দেই আপোনালোকে মেবি গম পাইছেই চাগে মই চিম্পলকৈ থাকি ভাল পাওঁ মোৰ ইমান আইডিয়া নাই মানে আজিলৈকে যেতিয়াই মই ষ্টাইলিং কৰিছোঁ শ্ব'ৰ কাৰণে হওক ইণ্টাৰভিউৰ কাৰণে হওক মোক আইদাৰ নিখাত বায়ে গাইড কৰে কি পিন্ধিব লাগে কেনেকৈ ড্ৰেছ আপ কৰিব লাগিব কেনেকৈ হেয়াৰ ষ্টাইল কৰিব লাগিব নহয় সেইখিনি মোক নিখাত বায়ে গাইড কৰে নহ'লে আম্মায়ে গাইড কৰে মই নিজৰ মতে কেতিয়াবা এক্সপেৰিমেণ্ট কৰোঁ চলি যায় আৰু এতিয়া নানী ঘৰলৈ আহিলোঁ আৰু এইটো আমাৰ টিকলু ভাইটিটো দিয়ানক ব্লগত লৈছে দিয়ান নাই কোনে মাৰিছে কোনে মাৰি ও নাই কোনে ও নে এই ডিঙিটো ভাল কোনে আৰামছে গ'লো দিয়ান মাশাআল্লাহ ইফালে আছে দিলফাক মিমিয়ে লৈ আছে
ইয়া মিমিয়ে দিলফাক লৈ আছে যাওঁ বলক দিলফাৰ ওচৰত যাওঁ ইয়া আমাৰ দিলফা ডাৰ্লিং দিলফাই মাম্মাম খাই আছে এয়া দিলফা আৰু ডিয়ানৰ বিউটিফুল মম্মি আৰু মোৰ মিমি I love you too. Hey, dear Dilfa, do not disturb mode on hoya ase tair. Hey, Anikhat bai mor dhuniya ke mehendi aki ase. তাই এবাৰ বহুত এলা কৰিছিলে মেহেন্দি নাকো বুলি কৈছিলে তাই নিজৰ নাকে ক'লে আৰু কৈছে যে মই কাৰো আঁকি নিদিওঁ তাৰপিছত তাইক মই জোৰ জবৰদস্তি কৈছোঁ যে নাই মোক আঁকি দিব লাগিব এতিয়া আঁকি আছে তাই এইটো কি আঁকিছা মানে ষ্টাৰ বনাব বিচাৰি আছে নালাগে ষ্টাৰ মানে দূৰৰ পৰা ফুট দি দিওঁ অলপ য'তে ত'তে মোৰ মেহেন্দি লগোৱা কমপ্লিট হৈ গ'ল অলমষ্ট এতিয়া আমি জেঠাই ঘৰৰ পৰা গৈ আছোঁ আমাৰ নিজৰ ঘৰলৈ গলুৰ এঘুমতি হৈ গ'ল চকুটুকু ফুলি গৈছে বেচেৰা এণ্ড 12টা বাজি পাৰ হৈ গ'ল চ' ঈদ মুবাৰক সকলোলৈকে ঈদৰ বহুত 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 শুভকামনা জ্ঞাপন কৰিছোঁ আগন্তুক বছৰটি যাতে সুখৰ হওক আৰু শান্তিৰ হওক তাৰে কামনা কৰিছোঁ বাকী লগ পাই আছোঁ মই মৰ্ণিং দাদা চ' মই ঘৰলৈ আহিলোঁ জেঠাইহঁতৰ ঘৰৰ পৰা আৰু আহি মই ভাবিছিলোঁ শুই যাম কিন্তু জানো কিহৰ মটিভেশ্যন এটা আহি গ'ল যে লেটছ ট্ৰাই নিজে অকণমান আঁকি চাওঁ মেহেন্দি এইটো মই ফাৰ্ষ্ট টাইম লাইফত ফাৰ্ষ্ট টাইম ইমান ধুনীয়াকৈ মেহেন্দি আঁকিছোঁ মই নিজৰ হাতত বেলেগৰ হাতত আঁকিলেতো বেয়াই হয় আম্মাৰ হাতত মই এবাৰ আঁকিছিলোঁ বহুত বেয়া হৈছে নিজৰ হাতত এবাৰ ফাৰ্ষ্ট টাইম এইবাৰ মই আঁকিছোঁ আৰু ফাৰ্ষ্ট টাইমে আই এম ছেটিছফাইড মোৰ ভাল লাগিছে আৰু মোৰ মৰমৰ আম্মাই মোক এই মাত্ৰ ইমান ধুনীয়াকৈ আঁকি দিছে এইটো কি হয় নাজানো বাট ইটছ কিউট থেংক ইউ আম্মা কিবা এটা মৰম লাগিছে আম্মাই আঁকি দিছে চ' কিউটটো হ'বই লাগিব হয়নে নাই এনিৱে চ' এতিয়া শুই যাওঁ বহুত দেৰি হৈ গ'ল চকুত কিন্তু বহুত টোপনি আছে লগতে এক্সাইটমেণ্টো আছে ভালো লাগি আছে ভাগৰো আছে সেয়া আৰু ৰাতিপুৱালৈ লগ পাই আছোঁ আপোনালোকক অ'কে বাই বাই গুড মৰ্ণিং এভৰিৱান আজি ঈদ চ' ওৱান্স এগেইন সকলোকে ঈদৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এয়া আম্মা চেৱৈ ৰেডি কৰি আছে আব্বা আৰু গ'লে এতিয়া নামাজ পঢ়িবলৈ যাব নামাজ পঢ়িবলৈ যোৱাৰ আগে আগে অলপমান চেৱৈ খাই যাব আব্বা আৰু গ'লে गोलू is ready for ईद का नमाज अब गोलू के मुंह में जाएगा सेवई का पहला मुलुकमा ये सेवई को मिलाते हुए गोलू ने खाना स्टार्ट नहीं अब करेगा बिस्मिल्लाहिर्रहमानिर्रहीम ठीक है गुरु ईद मुबारक कोआ सबके ईद मुबारक कौन भाल के कोआ ईद मुबारक पैसा तो करे निकाले का उड़ाओ अब ईद मुबारक को दिया सबके ईद मुबारक to everyone সেৱাই খাই আছোঁ এতিয়া ঈদগাহলৈ যাম নামাজ পঢ়িবলৈ নামাজ পঢ়ি আহি গ'লো আইতাকৰ ঘৰত যাম তাৰমানে মোৰ শহুৰৰ তাত যাম তাৰপিছত মই হাঁহকুটি ঘৰত যাম তাৰপিছত মই গাঁৱৰ ঘৰলৈ তাৰমানে আমাৰ অৰিজিনেল যিখন ঘৰ দেউতাৰ ঘৰ মাৰ ঘৰ সেইখন ঘৰলৈ যাম
দিনটো আহি তাতে থাকিম, তাতে খাম, তাতে ফূৰ্তি কৰিম, মানুহৰ লগত কথা পাতিম। তাৰপিছতে হয়তো ৰাতি আহিবও পাৰোঁ, নাহিবও পাৰোঁ, ঠিক নাই। হাউ ইজ মাই মেহেন্দি? ভালেই হৈছে আমাৰটো। নাইচ। মোৰতো বেয়া হোৱা নাই, এইটো মই নিজে লগাইছোঁ। এইটো নিশাত বাই লগাই দিছে। আব্বা আৰু গলু যাবলৈ ওলালে নামাজলৈ। গলু বাই, আল্লাহ হাফিজ, দোৱা কৰিবা। ৱালাইকুম আসসালাম। ৰেডি ফৰ ঈদ 2024। আৰু আম্মা কৈছোঁ, আব্বা আৰু গলু আহি পালে, এইমাত্ৰ আহি পালে নামাজ পঢ়ি। নামাজ একচুৱেলি কেতিয়াবাই শেষ হ'ল, কিন্তু অলপ ঘূৰা ফুৰা কৰিছে। নানী ঘৰলৈ গ'ল, জেঠাইহঁতৰ ঘৰলৈ গ'ল, তাৰপিছত ইয়ালৈ আহিছে মোক আৰু আম্মাক লৈ যাবলৈ। চ' যাওঁ বলক, চাওঁ ভিতৰত কি হৈ আছে। গলু, মৌ খাম। इदी मुझे भी चाहिए इदी। अस्सलाम वालेकुम। अरे ভালকে দিয়া গলু ইদি 100 টকা হোক 10 টকা হোক थैंक यू। अस्सलाम वालेकुम अब्बा, ईद मुबारक। इदी मोर फर्स्ट इदी নহয় ফাৰ্ষ্ট ইদি নহয়, এইটো সেকেন্ড ইদি। ফাৰ্ষ্ট ইদি মই অনলাইন পাই গলো। ৰাতি 2:15 পাইছো। মোক কৰিব কোৱা ইদি পাইছো মই, মোৰ ফ্ৰেণ্ডে পঠাইছে। মোৰ ইদি কত কৈ দিয়া। দিব হাত কপি আছে। সো ইদি পৰা ষ্টাৰ্ট কৰিছো। ইদি 200 কেশ আব্বাৰ পৰা পাইছো। ফাৰ্ষ্ট কেশ ইদি আব্বাৰ পৰা পাইছো। এতিয়া মামাহঁতে দিব মোক। ইদি স্কেম চলি আছে। আম্মাই ধুনীয়াকে কৈছে যে পইচাখিনি মোক দিয়া, মই ধুনীয়াকে ৰাখি দিম। পইচাখিনি নাই নিদিও মই। 20 টকা মাহিলে আৰু আম্মা স্কেমত সাকসেসফুল নহল। আম্মাৰ আগত চবতছে ডাঙৰ স্কেমাৰ বহি আছে ন। থ্যাংক ইউ আম্মা। আসসালামু আলাইকুম, ঈদ মুবাৰক। সেকেন্ড ঈদি ফ্ৰম থাৰ্ড ঈদি পাই গলো। পইচা মোক দিছে কিয় তোমাৰ লগত? আচ্ছা সৰি গলো। মোক আৰু আম্মা ক্যাপচাৰ কৰা ধুনীয়াকে। মই কাপোৰ পিন্ধি মিলিম নেকি? একো নহয়। হা তুই ৰেডি হোৱাকে যোৱা আগতে এটলিষ্ট মই তোমাৰ হাতত কিছটো কৰিব পাৰিম ন। দিয়া দিয়া দিয়া। কি এইটো মুনি আছে না? মুনি মানে বড়কা মুনি। এইটো হেৰি গইনিয়াকে দিতে। মই মামাহঁতৰ ঘৰলৈ আহি খোৱা বোৱাত ইমানেই ব্যস্ত হৈ গ'লো যে মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। চ' এতিয়া নাই, মই কৈছোঁ মই মামাৰ ঘৰত আহি খোৱা বোৱাত ইমানেই ব্যস্ত হৈ গ'লোঁ যে মই ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। খাই বৈ অলমষ্ট শেষ। মই এতিয়া চাহ কাপহে খাই আছোঁ। চাহ আৰু মামীয়ে পিঠা বনাইছে। পিঠা কেক মামাই বনাইছে দেই, মামাই বনাইছে। এইটো খেজুৰি, এইটো খেজুৰি বুলি কয় ন। এইবিলাকতো চিকেন আছে আৰু পোলাও খালোঁ, ধুনীয়াকৈ পোলাও খালোঁ। এতিয়া চাহ খাই আছোঁ। চাহ খাই আমি এতিয়া যাম হেৰি জেঠাইহঁতৰ ঘৰলৈ যাম। জেঠাইহঁতৰ ঘৰৰ পৰা জেঠাইহঁতক মাত দি আমি আকৌ আমাৰ গাঁৱৰ ঘৰলৈ যাম, দাদী ঘৰত। আমি আহি পাই গ'লোঁ আমাৰ গাঁৱৰ ঘৰত, মোৰ দাদীৰ ঘৰত। আৰু আহি পাই ইয়াতে চবকে লগ পালোঁ। মোৰ কাজিনছ তেজপুৰৰ পৰা আহিছে, ভাইটিহঁত আছে। সৰু ভাইটি ৰিয়ান, সি গৈছে চাইকেল চলাবলৈ। গোটেই গাঁৱত সি চাইকেল চলাই ফুৰিছে। মই অলপ দেখাওঁ ৰ'ব আপোনালোকক আমাৰ গাঁওখন। এখন আমাৰ গাঁও।
আমাৰ অৰিজিনেল ঘৰ য'ত আমাৰ আব্বা বৰ্তাহঁত জন্ম হৈছে আৰু তেওঁলোকৰ শিক্ষা জীৱন হা কি কণ্টেণ্ট I am the content. You are the content? Yes, I am the content. You are the meme material too. No, I am the content. আহি গ'ল মোৰ ভাইটি চ' মই কৈ আছিলোঁ যে এইখন মোৰ আব্বাহঁতৰ জন্ম হৈছে আৰু তেওঁলোকৰ শিক্ষা জীৱন পাৰ হৈছে আমাৰ গাঁওখনৰ নাম হ'ল কুঁহিয়াৰ বাৰী আৰু এখন ৰেল লাইন আমি ইয়ালৈ আগতে নহয় এতিয়াও প্ৰায় আহোঁ আজি আমি অকণমান দেৰিকৈ আহি পালোঁ আমাৰ গাঁৱৰ ঘৰত সেইকাৰণে কোনো এতিয়া ওলাই অহা নাই আৰু এটা বস্তু দেখা আপোনালোকক ৰ'ব ইয়াতে পুখুৰী আছিল কিন্তু শুকাই গৈছে ইয়াতো আছিলে আগতে পুখুৰী আৰু ইয়াতো আছিল মানে এতিয়াও আছিল বাৰিষা কালত পানী হৈ যায় আৰু মাছ বহুত মাছ ওলায় ইয়াৰ পৰা আমি মাছ মাৰি খাওঁ আৰু সেইখিনি এৰিয়াত মই এতিয়া তললৈ নামি নাযাওঁ মই অকলে আছোঁ মোৰ ভয় লাগে আৰু এই এৰিয়াটোত দেখা পাইছে ন এই ফিল্ডটোত আগতে আমি কাবাডী খেলোঁ আৰু ভাল লাগে দেখিলেই মানে নষ্টালজিক হৈ যাওঁ আৰু আমাৰ সৰু শৈশৱকাল যে ইমান সুন্দৰকৈ পাৰ হৈছে দাদীহঁতৰ ঘৰত ভাল লাগি যায় আৰু বিৰাট ধুনীয়া জেগা আৰু মই নেচাৰেল এৰিয়া খুব ভাল পাওঁ গাঁৱলৈ আহিলে মানে উভতি যাব মনেই নাযায় আৰু চিটিলৈ টাউনলৈ ইয়াৰ বতাহে ইমান ফ্ৰেছ আৰু কোনো ধৰণৰ দুচিন্তাবোৰ নাহে নেগেটিভিটি নাহে আৰু মেটেৰিয়েলিষ্টিক চিন্তাবিলাক নাহে জাষ্ট পজিটিভ কথা পজিটিভ চিন্তাবোৰে আগুৰি ধৰে ভাল কথা মনলৈ আহি থাকে ভাল লাগে আৰু ধুনীয়া ন এমাহ ৰোজা ৰখাৰ পিছত আজি ফাইনেলি ঈদ উল ফিতৰ আৰু আজিৰ দিনটোত খায়ে আছোঁ এয়া চাওক হোৱাইট কালাৰ নেইল পলিচ লগাইছিলোঁ য়েল্ল' কালাৰ হৈ গ'ল আৰু এতিয়া খোৱাটো সমাপ্তি কৰিবলৈ লৈছোঁ এটা পানেৰে মোৰ দাদাই আনি দিছে মোক পান চ' লেটছ গ' ফৰ ইট চকুটো ফুলি গৈছে কাৰণ বহুত সময় শুইছোঁ তামাম টোপনি গৈছোঁ মানে তামাম ইমান টাইম শুইছোঁ মই গমেই নাপাওঁ যি কি নহওক পান খাতেহে চাওঁ এবাৰতে পান খাব পাৰোঁ নে নাই ডিজাইনটো বৰ ধুনীয়া দেই ফাৰ্ষ্ট টাইম এনেকুৱা ডিজাইন দেখিছোঁ কথা ক'ব নোৱাৰোঁ পানটো আনিছে গণেশ পান দোকান ৰতুৱা আৰু এটা কথা কাৰণ ৰতুৱা মিঠাইৰ কাৰণে বহুত বেছি ফেমাছ হয় আমাৰ ইয়াতে ৰতুৱাত মানে মিঠাই বহুত ভাল মিঠাই পোৱা যায় স্পেচিয়েলি ৰসগোল্লা ন নে কালাকান কোনটো কাৰণে ফেমাছ আছে ৰসগোল্লা বহুত টেষ্টি ৰসগোল্লা পায় ৰতুৱাত আৰু বহুত পপুলাৰ হয় চ' আপোনালোকে যদি কেতিয়াবা ইফালে গহপুৰ চাইডে যায় বা লখিমপুৰ ফালে যদি যায় বা ইফালে যদি আহে বিহালী ফালে আপোনালোকে ৰতুৱাৰ যিকোনো হোটেলত সোমাব তাৰে ৰসগোল্লা ট্ৰাই কৰিব বহুত টেষ্টি হয় আহি পাই গ'লোঁ ফাইনেলি ঘৰলৈ কিছু ভাগৰ লাগিছে আৰু এতিয়া ক'লোতো আহি থাকোঁতে গাড়ীতে ইদি কাউণ্ট কৰা আৰম্ভ কৰি দিলে মই নাজানো মই কাউণ্ট কৰিব লাগিব ইদি কালেকশ্যন কৰি আৰু তাৰপিছত কাউণ্ট কৰাৰ যিটো মজা সেইটো বেলেগেই দিব আছে হা তুমি মোক দিবা 500 টকা কিয় কিয় দিম 80 দাদাই মই একাউণ্টত পঠাইছে ন মোক তোমাৰ পৰা দি দিব 500 টকা হ'ব বাবা এটা 500 টকা মোৰ হ'ব মই মিলাই দি দিম দিয়া দিয়া না তুমি ইয়াৰ পৰা দি মই পইচা ক'ত ৰাখিছোঁ চাওক মই সেম ইয়াতে ৰাখিছোঁ ৰ'বা না দিম মই
কিমান লাগি আছা ৰবা এতিয়া নহব ৰবাচোন গলো প্লিজ Thank you. গলো নো Thank you. ভালে পালো Stop, guys. মোৰ কি কৰি দিলে চাওক এটো আকৰি দিলো মানে জানি বুজি নহয় গলো ইয়াৰ এবাৰ কাউন্ট কৰিব দিলা হয় ন বেছি কৰে এইবিলাক আমি আমাৰ ইডি কাউন্ট কৰিম কিমান হৈছে 100 300 500 okay 700 900 900 plus 500 1400 plus 3150 মোৰ মাত্ৰ 1900 seriously 2000 নহয় ই যেটো লেভেলত ইদি পাই আছিল মইতো ভাবিছিলো ইয়াৰ হ'ব চাগে around 3-4000 আৰামছে আচ্ছা কাক দিবা তুমি মোক দিয়া নাই কি আতবা 200 টাকা দিছলা ন সৰি মোৰ 100 টকা 2000 নহয় মাত্ৰ মোৰ 3150 কিয় তুমি তো মুকে ডাঙৰ হোৱা তুমি মোক দিব লাগে তেতিয়া আচ্ছা শুনা মোৰ যিমান মন ৰবা মোৰ যিমান মন মই সিমান দিম হয় নাই ইদিটো মোৰ ওপৰত কথা মই যিমান দিম এইটো লোৱা মোৰ ফালৰ পৰা তোমালৈ 100 টাকা আবা প্লিজ রাউন্ড তো মিল যাব রাউন্ড ফিগার নেব তার কিমান হৈছে তোমাৰ 1900 হৈছে মাত্ৰ 1900 হৈছে অ ল 2000 হৈ যাব দে কিমান মোৰ 3150 হৈছে কেস এটা 500 টাকা দিলা তাক 5000 কৰ পৰা আহিব ও মোৰ আৰু 500 আছে আৰু মোৰ 500 টানাদনি কৰি 2500 মোৰ কিমান হ'ব 2510 টাকা ন তোমাৰ মোৰ 600 মাইনাস হ'ল 3150 2650 তথাপিতো মই তোমাতকে বেছি আছো 100 টকা যিমানে যি নহওক আৰু বাবা মই যদি আৰু পইচা খৰচ নকৰিলো হয় মই মাহিৰা ইফাক জেনিফাৰক খুৱাইছো সবকে ময়ো দিছো সৰু বিলাকক মই খুৱাইছো তুমি দিছা মই খুৱাইছো সেম কথা মই একো চিম্পল না কি খুৱাইছা মই জেনিফাৰক 20 টকা ডেইৰী মিল্ক তাৰ পিছত মাহিৰা না আৰু ইফাক যে নহওক মুঠতে সবকে এতিয়া টাটা বাই বাই কৰো আমাৰ আজিয়া এটো শেষ নহব মানে বাই বাই গুড নাইট আৰু গুড নাইট আৰু আপোনালোক সবে দেখা পালে আমাৰ ঈদ আমি কেনেকৈ সেলিব্ৰেট কৰিলো ক'ত গলো কি খালো কি কৰিলো গলো ইয়াৰ বাই বাই কৰি দিও বলা বাই বাই ষ্টে টিউন মই এটা লাষ্ট বস্তু কৰিম কি কৰিবা বাই বাই বন্ধ কৰা আৰে বন্ধ